ওম শান্তি 21 আগষ্ট 2020 প্ৰাতঃ মুৰলী। আজি বাবাৰ মহাবাক্য, মৰমৰ সন্তানসকল, জ্ঞানক বুদ্ধিত ধাৰণ কৰি পৰস্পৰ মিলি ক্লাছ লোৱা, নিজৰ আৰু আনৰ কল্যাণ কৰি সঁচা উপাৰ্জন কৰি থাকা। আজিৰ প্ৰশ্ন, তোমালোক সন্তানসকলৰ কোনটো অহংকাৰ কেতিয়াও আহিব নালাগে? উত্তৰ, কোনো সন্তানৰ অহংকাৰ আহে যে এই সৰু সৰু কন্যাসকলে আমাক কি বুজাব? জ্যেষ্ঠ ভগ্নী গুচি গ'লে অভিমান কৰি শ্ৰেণীলৈ অহাটো বন্ধ কৰি দিয়ে। এয়া হৈছে মায়াৰ বিঘ্ন। বাবাই কয়, সন্তানসকল, তোমালোকে শুনাওতা শিক্ষক শিক্ষয়িত্ৰীৰ নাম ৰূপক নাচাই পিতাৰ স্মৃতিত থাকি মুৰলী শুনা, অহংকাৰ নকৰিবা। ওম শান্তি। পিতাই বহি সন্তানসকলক বুজায়, এতিয়া যিহেতু পিতা বুলি কোৱা হয়, তেন্তে ইমানবোৰ সন্তানৰ এজন শৰীৰধাৰী পিতাটো হ'ব নোৱাৰে। এয়া হৈছে আত্মিক পিতা। এওঁৰ অনেক সন্তান আছে। সন্তানসকলৰ বাবে এই টেপ, মুৰলী আদি সামগ্ৰী আছে। সন্তানসকলে জানে যে আমি এতিয়া সংগম যুগত বহি আছো পুৰুষোত্তম হবৰ বাবে। এইটো আনন্দৰ কথা। পিতাইহে পুৰুষোত্তম কৰি তোলে। এই লক্ষ্মী নাৰায়ণ পুৰুষোত্তম নহয় জানো? এইখন সৃষ্টিতে উত্তম পুৰুষ, মধ্যম আৰু কনিষ্ঠ থাকে। আদিত থাকে উত্তম, মধ্যত মধ্যম আৰু অন্তত হৈছে কনিষ্ঠ। সকলো বস্তুৱেই প্ৰথমে নতুন, উত্তম, তাৰ পাছত মধ্যম, তাৰ পাছত কনিষ্ঠ অৰ্থাৎ পুৰণি হৈ যায়। সৃষ্টিৰ ক্ষেত্ৰতো এনেকুৱা। তেন্তে যিবোৰ কথাত মনুষ্যৰ সংশয় জন্মে তাৰ ওপৰত তোমালোকে বুজাব লাগে। বেছিভাগ ক্ষেত্ৰত ব্ৰহ্মাৰ কাৰণেই কয় যে এওঁ কিয় বহুৱাইছে। গতিকে তেওঁলোকক বৃক্ষৰ চিত্ৰৰ ওচৰলৈ আনিব লাগে। চোৱা, তলতো তপস্যা কৰি আছে আৰু ওপৰতো একেবাৰে অন্তত বহুত জন্মৰ অন্তৰ জন্মত থিয় হৈ আছে। পিতাই কয়, মই এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ। এই কথাবোৰ বুজোৱাজন বৰ বুদ্ধিয়ক হ'ব লাগে। এজনো যদি বুদ্ধিহীন ওলায় তেতিয়া সকলো বিকেৰ নাম বদনাম হৈ যায়। সম্পূৰ্ণকৈ বুজাব নাজানে যদিও সম্পূৰ্ণভাৱে উত্তীৰ্ণ শেষতেই হয়গৈ। এই সময়ত 16 কলা সম্পূৰ্ণ কোনো হ'ব নোৱাৰে। কিন্তু বুজোৱাত ক্ৰমানুসৰি নিশ্চয় হয়। পৰম পিতা পৰমাত্মাৰ প্ৰতি যদি স্নেহ নাই তেন্তে অপ্ৰীতিকৰ বুদ্ধি নহ'ল জানো? ইয়াৰ ওপৰত তোমালোকে বুজাব পাৰা যে যিসকল প্ৰীতি বুদ্ধিৰ আছে তেওঁলোক বিজয়ন্তী অৰ্থাৎ বিজয়ী হ'ব, আৰু যিসকল অপ্ৰীতিকৰ বুদ্ধিৰ তেওঁলোকৰ বিনশন্তী অৰ্থাৎ বিনাশ হৈ যায়। ইয়াক লৈও কোনো মনুষ্য বিতুষ্ট হৈ যায়। তেতিয়া কিবা নহয় কিবা অপবাদ জাপি দিয়ে। হাই কাজিয়া কৰাত পলম নকৰে। কোনোবাই কিনো কৰিব পাৰে। কেতিয়াবা চিত্ৰবোৰত জুই লগালেও পলম নকৰিব। বাবাই ৰায়ো দিয়ে যে চিত্ৰবোৰৰ বীমা কৰোৱাই লোৱা। সন্তানসকলৰ অৱস্থাও পিতাই জানে। ক্ৰিমিনেল আই অৰ্থাৎ কুদৃষ্টিৰ ওপৰতো পিতাই নিতৌ বুজাই থাকে। লিখে যে, বাবা, আপুনি যি ক্ৰিমিনেল আই অৰ্থাৎ কুদৃষ্টিৰ ওপৰত বুজাইছে এয়া একেবাৰে ঠিক কৈছে। এই জগতখন তমোপ্ৰধান হয় নহয় জানো? দিনে প্ৰতিদিনে তমোপ্ৰধান হৈ গৈ থাকে। তেওঁলোকেতো ভাবে যে কলিযুগ এতিয়াও শিশু হৈয়ে আছে, একেবাৰে অজ্ঞান নিদ্ৰাত শুই আছে। কেতিয়াবা কয়ো যে এতিয়া মহাভাৰতৰ যুদ্ধৰ সময় হয়, তেন্তে ভগৱান নিশ্চয় কিবা ৰূপত থাকিব। ৰূপটো নেদেখুৱাই তেওঁ নিশ্চয় কাৰোবাৰ শৰীৰত প্ৰৱেশ কৰিব লাগিব। ভাগ্যশালী ৰথ বুলি গায়ন কৰা হয়। ৰথটো আত্মাৰ নিজৰ হ'ব নহয় জানো? তাত আহি প্ৰৱেশ কৰিব। সেইখনক অৰ্থাৎ ব্ৰহ্মাতনক ভাগ্যশালী ৰথ বুলি কোৱা হয়। বাকী তেওঁ জন্ম নলয়, এওঁৰেই কাষত বহি জ্ঞান দিয়ে।
কিমান ভালদৰে বুজোৱা হয়। ত্ৰিমূৰ্তিৰ চিত্ৰও আছে। ত্ৰিমূৰ্তিটো ব্ৰহ্মা, বিষ্ণু, শংকৰক কোৱা হ'ব। নিশ্চয় তেওঁলোকে কিবা কৰি গৈছে, যাৰ কাৰণে আকৌ ৰাস্তাৰ ঘৰৰ নামো ত্ৰিমূৰ্তি ৰাখিছে। যেনেকৈ এইটো ৰাস্তাক সুভাষ মাৰ্গ নাম দিছে। সুভাষ অৰ্থাৎ সুভাষ চন্দ্ৰ বসুৰ বুৰঞ্জীটো সকলোৱে জানে। তেওঁলোকৰ মৃত্যুৰ পাছত বুৰঞ্জী লিখে, আকৌ সেয়া লিখি ডাঙৰ কৰি দিয়ে, বহুত বঢ়াই লিখে। যেনেকৈ গুৰু নানকৰ কিতাপ কিমান ডাঙৰ আকাৰত ৰচিছে, ইমান তেওঁতো লিখা নাই। জ্ঞানৰ সলনি ভক্তিৰ কথা বহি লিখিছে। এই চিত্ৰ আদিটো বুজাবৰ বাবে তৈয়াৰ কৰা হয়। এইটোতো জানে যে এই দুচকুৰে যি কিছু দেখিবলৈ পোৱা যায়, এই সকলোবোৰ ভস্ম হৈ যাব। বাকী আত্মাটো ইয়াত থাকিব নোৱাৰে, নিশ্চয় ঘৰলৈ গুচি যাব। এনেকুৱা কথাবোৰ সকলোৰে বুদ্ধিত জানো ধাৰণ হয়? যদি ধাৰণ হয় তেন্তে ক্লাছ কিয় নলয়? 7-8 বছৰত এনেকুৱা কোনো তৈয়াৰ নহয় যিয়ে ক্লাছ ল'ব পাৰে। বহুত ঠাইত এনেকৈ লয়ো, তথাপিও বুজি পায় যে মাতাসকলৰ পদ উচ্চ হয়। চিত্ৰটো বহুত আছে, আকৌ মুৰলী ধাৰণ কৰি তাৰ ওপৰত কিছু বুজায়। এয়াতো যিকোনো লোকে কৰিব পাৰে, বহুত সহজ হয়। আকৌ নাজানো কিয় ব্ৰাহ্মণী বিচাৰে। ব্ৰাহ্মণী কৰবালৈ গ'লে তেতিয়া অভিমান কৰি ঘৰতে বহি যায়, ক্লাছলৈ নাহে, পৰস্পৰ মতান্তৰ হৈ যায়। মুৰলীটো যিকোনো এজনে বহি শুনাব পাৰে নহয় জানো? ক'ব যে আহৰি নাই। এয়াতো নিজৰো কল্যাণ কৰিব লাগে আৰু আনৰো কল্যাণ কৰিব লাগে। বহুত উচ্চ উপাৰ্জন হয়, সঁচা উপাৰ্জন কৰাব লাগে, যাতে মনুষ্যৰ জীৱন হীৰাৰ দৰে হৈ যায়। স্বৰ্গলৈ সকলোৱে যাব নহয়, তাত সদায় সুখী হৈ থাকে। এনেকুৱা নহয় যে প্ৰজাৰ আয়ুস কম হয়, নহয়, প্ৰজাৰো আয়ুস বেছি হয়। সেইখন হয়েই অমৰ লোক। বাকী পদবী কম বেছি হয়। গতিকে যিকোনো বিষয়ৰ ওপৰত ক্লাছ কৰিব লাগে। এনেকৈ কিয় কয় যে ভাল ব্ৰাহ্মণী লাগে? নিজৰ মাজতে লগ লাগি ক্লাছ ল'ব পাৰা, অজুহাত দেখুৱাব নালাগে। কোনোৰ অহংকাৰ আহি যায়। এই সৰু সৰু কন্যাসকলে কি বুজাব? মায়াৰ বিঘ্নও বহুত আহে, বুদ্ধিত ধাৰণেই নহয়। বাবাইটো নিতৌ বুজাই থাকে। শিৱ বাবাইটো কোনো বিশেষ বিষয়ৰ ওপৰত বা বিষয়ৰ বস্তুৰ ওপৰত নুবুজাব নহয় জানো? তেওঁতো সাগৰ হয়, টপিকটোৰ ঢৌ উঠি থাকে। কেতিয়াবা সন্তানসকলক বুজায়, কেতিয়াবা বাহিৰৰ সকলৰ বাবে বুজায়। মুৰলীটো সকলোৱে পায়, শব্দ নাজানিলেও তেন্তে শিকিব লাগে। নিজৰ উন্নতিৰ কাৰণে পুৰুষাৰ্থ কৰিব লাগে, নিজৰো আৰু আনৰো কল্যাণ কৰিব লাগে। এই পিতাইও শুনাব পাৰে নহয় জানো? কিন্তু সন্তানসকলৰ বুদ্ধিযোগ শিৱ বাবাৰ ফালে থাকক। সেইকাৰণে কয় সদায় বুজিবা, শিৱ বাবাই শুনায়। শিৱ বাবাকে স্মৰণ কৰা। শিৱ বাবা পৰম ধামৰ পৰা আহিছে, মুৰলী শুনাই আছে। এই ব্ৰহ্মাইতো পৰম ধামৰ পৰা আহি নুশুনায়। বুজিবা, শিৱ বাবা এইটো শৰীৰত আহি আমাক মুৰলী শুনাই আছে। বুদ্ধিত এইটো স্মৃতি থাকিব লাগে। যথাৰ্থ ৰীতিৰে এইটো বুদ্ধিত থাকিলে তেতিয়াও স্মৃতিৰ যাত্ৰাত থাকিবা নহয় জানো? কিন্তু ইয়াত বহি থাকিও বহুতৰে বুদ্ধিযোগ ইফালে সিফালে গুচি যায়। ইয়াত তোমালোকে যাত্ৰাত ভালকৈ থাকিব পাৰা, নহ'লেতো গাঁও স্মৃতিলৈ আহিব, ঘৰ সংসাৰ স্মৃতিলৈ আহিব। বুদ্ধিত এইটো স্মৃতি থাকিব লাগে যে শিৱ বাবাই আমাক এওঁৰ শৰীৰত বহি পঢ়াই আছে। মই শিৱ বাবাৰ স্মৃতিত মুৰলী শুনি আছিলো, আকৌ বুদ্ধিযোগ কলৈ গুচি গ'ল। এনেকৈ বহুতৰে বুদ্ধিযোগ গুচি যায়। ইয়াত তোমালোকে যাত্ৰাত ভালদৰে থাকিব পাৰা, বুজি পোৱা যে শিৱ বাবা পৰম ধামৰ পৰা আহিছে। বাহিৰত গাঁও আদিত থাকিলে এইটো বিচাৰ নাথাকে। কোনোৱে বুজে শিৱ বাবাৰ মুৰলী এই কাণেৰে শুনি আছো, তেতিয়া শুনাওতাজনৰ নাম ৰূপ স্মৃতিলৈ
নাহে। এই গোটেই জ্ঞান আন্তৰিক হয়। ভিতৰি খেয়াল থাকিব লাগে যে শিৱ বাবাৰ মুৰলী আমি শুনো। এনেকুৱা নহয় অমুক ভগ্নীয়ে শুনাই আছে, শিৱ বাবাৰ মুৰলী শুনি আছো, এয়াও স্মৃতিত থকাৰ যুক্তি হয়। এনেকুৱা নহয় যে ইমান সময় আমি মুৰলী শুনো, স্মৃতিত থাকোঁ, নহয়। বাবাই কয় বহুতৰ বুদ্ধি ক'ত ক'ত বাহিৰলৈ গুচি যায়, খেতি বাতি আদি স্মৃতিলৈ আহি থাকিব। বুদ্ধিযোগ ক'তো বাহিৰত গৈ থাকিব নালাগে। শিৱ বাবাক স্মৰণ কৰিবলৈ জানো কিবা কষ্ট হয়, কিন্তু মায়াই স্মৰণ কৰিবলৈ নিদিয়ে। গোটেই সময় শিৱ বাবাৰ স্মৃতি থাকিব নোৱাৰে, অন্য খেয়াল আহি যায়। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি হয়, নহয় জানো? যিসকল বহুত সমীপৰ হ'ব, তেওঁলোকৰ বুদ্ধিত ভালদৰে ধাৰণ হ'ব। সকলোৱে জানো আঠৰ মালাত আহিব পাৰিব? জ্ঞান, যোগ, দৈবী গুণ আদি সকলোবোৰ নিজৰ মাজত চাব লাগে। মোৰ কোনো অৱগুণটো নাই, মায়াৰ বশৱৰ্তী হৈ কোনো বিকৰ্মটো নকৰোঁ। কোনো বহুত লোভীয়া হৈ যায়, লোভৰো ভূত আছে। গতিকে মায়াই এনেকৈ প্ৰৱেশ কৰে যে ভোক লাগিছে কৰি থাকে, খাওঁ পেটে কিবা বিচাৰি থাকে। কাৰোবাৰ খোৱাৰ প্ৰতি বহুত আসক্তি থাকে। খোৱা বোৱাও বহুত নিয়ম অনুসৰি হ'ব লাগে। অনেক সন্তান আছে, এতিয়া অনেক সন্তান হ'বলগীয়া আছে। কিমান ব্ৰাহ্মণ ব্ৰাহ্মণী হ'ব? সন্তানসকলকো কওঁ, তোমালোক ব্ৰাহ্মণ হৈ বহা। মাতাসকলক আগত ৰখা হয়। শিৱশক্তি ভাৰত মাতাসকলৰ জয়। পিতাই কয় নিজক আত্মা বুলি বুজা আৰু পিতাক স্মৰণ কৰা। স্বদৰ্শন চক্ৰ ঘূৰাই থাকা। স্বদৰ্শন চক্ৰধাৰী তোমালোক ব্ৰাহ্মণসকল হোৱা। এই কথাবোৰ নতুন কোনোবা আহিলে বুজিব নোৱাৰিব। তোমালোক হৈছা সৰ্বোত্তম ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণ কুলভূষণ স্বদৰ্শন চক্ৰধাৰী। নতুন কোনোবাই শুনিলে তেতিয়া কব স্বদৰ্শন চক্ৰটো বিষ্ণুৰ আছে। এওঁলোকে আকৌ এই সকলোকে কৈ থাকে, মানি নলব। সেইকাৰণে নতুনসকলক সভাত আহিবলৈ অনুমতি নিদিয়ে, বুজিব নোৱাৰিব। কোনো আকৌ বিতুষ্ট হৈ যায়, কি মই বুদ্ধিহীন নেকি যে আহিবলৈ নিদিয়া? কিয়নো অন্য সৎসংগবোৰৰতো যিকোনো লোকেই যাব পাৰে, তাততো শাস্ত্ৰৰেই কথা শুনাই থাকে। সেয়া শুনাৰ সকলোৰে অধিকাৰ আছে। ইয়াততো সাৱধান হ'বলগীয়া হয়। এই ঈশ্বৰীয় জ্ঞান বুদ্ধিত ধাৰণ নহ'লে বিতুষ্ট হৈ যায়। চিত্ৰসমূহৰো তত্বাৱধান ল'বলগীয়া হয়। এইখন আখৰিক সৃষ্টিত নিজৰ দৈবী ৰাজধানী স্থাপন কৰিব লাগে। যেনেকৈ যীশুখ্ৰীষ্ট নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহিল, এইজন পিতাই দৈবী ৰাজধানী স্থাপন কৰে। ইয়াত হিংসাৰ কোনো কথা নাই। তোমালোকে কাম কটাৰী আৰু স্থূল হিংসা কোনোটোৱে কৰিব নোৱাৰা। গায়নো কৰে, মুঠ পলিটি কপৰ ধোৱে, অৰ্থাৎ ঈশ্বৰে মলিন কাপোৰ পৰিষ্কাৰ কৰে। মনুষ্যটো একেবাৰে ঘোৰ অন্ধকাৰত আছে। পিতা আহি ঘোৰ অন্ধকাৰৰ পৰা অতি প্ৰকাশিত কৰি তোলে। তথাপিও কোনোৱে বাবা বুলি কৈ আকৌ মুখ ঘূৰাই দিয়ে, পঢ়া এৰি দিয়ে। ভগৱানে বিশ্বৰ মালিক কৰি তুলিবলৈ পঢ়ায়। এনেকুৱা পঢ়াক এৰি দিলে তেন্তে তেওঁলোকক মহামূৰ্খ বুলি কোৱা হয়। কিমান মূল্যৱান খাজনা পোৱা যায়। এনেকুৱা পিতাক জানো কেতিয়াবা এৰি দিয়া উচিত? এটা গীতো আছে, আপুনি মৰম কৰক বা খেদি পঠিয়াওক, মই আপোনাৰ দ্বাৰ কেতিয়াও এৰি নাযাওঁ। পিতা আহিছেই বেহুদৰ বাদশ্বাহী দিবলৈ। এৰি দিয়াৰতো কথাই নাই। হয়, ভাল লক্ষণ ধাৰণ কৰিব লাগে। স্ত্ৰীসকলেও ৰিপৰ্ট লিখে, অৰ্থাৎ অভিযোগ দাখিল কৰে, এওঁ মোক বহুত বিৰক্ত কৰে। আজিকালিৰ লোকসকল বহুত বেয়া, বহুত সাৱধানে থাকিব লাগে। ভাইসকলে ভনীসকলৰ বহুত তত্বাৱধান ল'ব লাগে। আমি আত্মাসকলে যিকোনো পৰিস্থিতিতে পিতাৰ পৰা উত্তৰাধিকাৰ নিশ্চয় ল'ব লাগে। পিতাক ত্যাগ কৰিলে উত্তৰাধিকাৰ শেষ হৈ যায়, নিশ্চয়
বুদ্ধিৰ হলে বিজয়ন্তী, সংশয় বুদ্ধিৰ হলে বিনশন্তী হয়। তেতিয়া পদ বহুত কম হৈ যায়। জ্ঞান কেৱল এজন জ্ঞানসাগৰ পিতাইহে দিব পাৰে, বাকী সকলো হৈছে ভক্তি। লাগিলে কোনোবাই নিজক যিমানে জ্ঞানী বুলি নাভাবক, কিন্তু পিতাই কয় সকলোৰে ওচৰত শাস্ত্ৰ আৰু ভক্তিৰ জ্ঞান আছে। সত্য জ্ঞান কাক কোৱা হয় এয়াও মনুষ্যই নাজানে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। ধ্যান ৰাখিব লাগে যে মুৰলী শুনাৰ সময়ত বুদ্ধিযোগ বাহিৰত ঘূৰিটো নুফুৰে। সদায় এইটো স্মৃতিত থাকিব লাগে যে শিৱ বাবাৰ মহাবাক্য শুনি আছো, এয়াও স্মৃতিৰ যাত্ৰা। নম্বৰ 2। নিজে নিজক চাব লাগে যে মোৰ জ্ঞান, যোগ আৰু দৈবী গুণ আছেনে? লালসাৰ ভূতটো নাই? মায়াৰ বশৱৰ্তী হৈ কোনো বিকৰ্মটো কৰা নাই? আজিৰ বৰদান। দিব্য বুদ্ধিৰ লিফ্টৰ দ্বাৰা তিনিও লোক পৰিভ্ৰমণ কৰোঁতা সহযোগী হোৱা। বহলাই এনেদৰে কোৱা হৈছে, সংগম যুগত সকলো সন্তানে দিব্য বুদ্ধিৰ লিফ্ট লাভ কৰে। এই আচৰিত লিফ্টৰ দ্বাৰা তিনিও লোকৰে য'তে বিচাৰে ত'তে যাব পাৰে। কেৱল স্মৃতিৰ ছুইচ অন কৰা আৰু ছেকেণ্ডত উপস্থিত হৈ যাবাগৈ, আৰু যিমান সময় যি লোকৰ অনুভৱ কৰিব বিচৰা সিমান সময় তাত স্থিত হৈ থাকিব পাৰা। এই লিফ্টৰ ব্যৱহাৰ কৰিবৰ বাবে অমৃত বেলা সাৱধান হৈ স্মৃতিৰ ছুইচ যথাৰ্থ ৰীতিৰে স্থিত কৰা। অথৰিটি অৰ্থাৎ কৰ্তৃত্বশালী হৈ এই লিফ্টক কাৰ্যত ব্যৱহাৰ কৰা। তেতিয়া সহযোগী হৈ যাবা, পৰিশ্ৰম সমাপ্ত হৈ যাব। শ্লোগান: মনক সদায় আনন্দত ৰাখা, এয়াই জীৱন যাপনৰ কলা। ওম শান্তি।